কামৰূপৰ বংখৰত অব্যাহত ডাম্পাৰৰ দৌৰাত্ম্য তীব্ৰবেগী ডাম্পাৰে মহতিয়ালে এখন মহিন্দ্ৰা এক্সইউভি বাহন দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় দুগৰাকীকৈ আৰোহী দুৰ্ঘটনাগ্ৰস্ত ডাম্পাৰখনৰ নম্বৰ AS25FC4285 ইতিমধ্যে আহতসকলক শুৱালকুছি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে দুৰ্ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী এই বংশ বেলতলৰ সদৌ বংশৰৰ আমাৰ এনেকুৱা অৱস্থা হৈছে মোটামুটি 20 দিনৰ 25 দিনৰ মূৰে মূৰে বা মাহৰ মূৰে মূৰে আমাৰ ইয়াতে এক্সিডেণ্ট হৈ যায় ইয়াতে নাই বুলি কৈ দুজন মানুহৰ মৃত্যু হৈছিল এইটো তাৰমানে আমাৰ ডাম্পাৰটো বন্ধ কৰিব লাগে আৰু লগতে আমাৰ বংশৰ ৰাইজৰ গৰিহণা দিছোঁ ডাম্পাৰক গৰিহণা দিছোঁ যাতে বংশৰ ৰাইজে সকলো ৰাইজে লগ লাগি পেলাই আমি গৰিহণা দিছোঁ ডাম্পাৰ আমি বন্ধ হ'ব লাগে আৰু আমি বন্ধ নহ'লে আমি প্ৰতিবাদ কৰিম আমাৰ এই বিষয়ে আমি বংশৰ ৰাইজে কৈছোঁ বংশৰ বেলতলৰ ৰাইজে কৈছোঁ যদি ডাম্পাৰ বন্ধ নহয় তেতিয়াহ'লে আমি প্ৰতিবাদ কৰিম আমাৰ এইফালৰ পৰা আমাৰ সমূহ ৰাইজে আমাৰ একতা হৈছোঁ ধন্যবাদ পুলিচে কৈছে যে ডাম্পাৰ আমি বন্ধ কৰিম আপোনালোকে এখন লেখা দিয়ক এইবিলাক কৈছে পুলিচে আমাক হেৰি এটা আশা এটা দি গৈছে পুলিচে এইবিলাক এইটোৱে ধন্যবাদ মানে আমি চিধাই আহিছোঁ লেফ্ট চাইডতে সৰু গাড়ীখন আহে অভাৰটেক কৰিছে মোক কৰি কিনে এই চাইডত নিজে লগাই দিছে সৰু গাড়ীখন ফুলটো সৰু গাড়ীখনতে ফুল সৰু গাড়ীখনে মানে আমি চিধাই আহিছোঁ সি আহি কিনে এইটো কোণাত লেফ্ট চাইডৰ কোণাত মাৰি দেই আগেদি ডিভাইডাৰে পাৰ হৈ কিনে আগত জোৰকৈ আহিছে সৰু গাড়ীখন আমিতো লাহেকৈ আহিছোঁ মই নহ'লে এইখিনিত ব্ৰেকে মাৰি দিছোঁ তাৰপিছতে মই ইয়াৰ পৰা যাই কিনে চাইড কৰি গাড়ীখন চাইড কৰি মই নামি গৈছোঁ ডাম্পাৰৰ মালিকৰ নাম কি আছিল দেৱাশিষ কি লেখে দেৱাশিষ দাস মানে ডাম্পাৰ চলাবই নালাগে আৰু মানে গৰু ছাগলৰ পৰাই তাৰপিছত স্কুলৰ ছাত্ৰ ছাত্ৰীৰ পৰাই তাৰমানে একেবাৰে অসুবিধা হৈছে আৰু আমি মানুহগিলাও থাকিব নোৱাৰা হৈ গৈছোঁ এই ডাম্পাৰৰ উৎপাতত ডাম্পাৰ তাৰমানে বন্ধ কৰি দিব লাগে আৰু সদায় এক্সিডেণ্ট এই ডাম্পাৰৰে এক্সিডেণ্ট হয় বেলেগৰ সিমান নহয় আৰু এই মন্দিৰটো থকাৰ কাৰণে ভগৱানে অলপমান সহায় কৰিছে কিন্তু ডাম্পাৰে সদায় তাৰমানে সেই কৰে উৎপাত কৰে হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহিয়ে